প্ৰথমতে আজি ভাৰতৰত্ন আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আজি 101তম জন্মবাৰ্ষিকী। গতিকে এই জন্মদিৱসত আজি সুশাসন দিৱস হিচাপে ভাৰতীয় জনতা পাৰ্টি পালন কৰি আহিছে। গতিকে এই বিশেষ দিনটোত আমাৰ প্ৰতিগৰাকী ভাৰতীয়ক আৰু প্ৰতিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যুগদ্ৰষ্টাগৰাকীক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে দেখুৱাই যোৱা পথেৰে আমি যাতে আগুৱাই যাব পাৰোঁ। আৰু তাৰ লগত সংগতি ৰাখি আপোনালোকে গম পাইছে যে যোৱাকালিৰ পৰা আমাৰ এই পলাশবাৰী সমষ্টিত আমাৰ সংসদ খেল মহোৎসৱ আমি কৰি আছোঁ। গতিকে আজি এই সামৰণি অনুষ্ঠান। গতিকে এই অনুষ্ঠানত ইতিমধ্যে আমি এই জন্মদিনৰ লগত সংগতি ৰাখি এক কেক কাটিলোঁ আৰু কেক কাটি আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই উদযাপন কৰিলোঁ। আৰু আমাৰ যি বিধায়ক মহোদয় আৰু আমাৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্য আমাৰ দুয়োগৰাকীক লৈ পেলাই যিহেতু এটা খুব চৰ্চাৰ এটা বিষয় হৈ আছিল। আজি আমি যোৱাকালিয়ে কৈছিলোঁ যে আমাৰ এটা ডিচিপ্লিন দল ভাৰতীয় জনতা পাৰ্টি আৰু আমি তেওঁলোকক সুন্দৰভাৱে কথা বতৰা পাতি পেলাই আমি তেওঁলোকক বহুৱাই পেলাই আমি কোৱাই হৈছে যে তেওঁলোক সদায় এক হৈ থাকিব। আৰু সেইটো দুৰ্ভাগ্যজনক যি ধৰণৰ ঘটনা এটা ঘটি গ'ল সেইটো এটা দুৰ্ঘটনা বুলি পেলাই আমি পাহৰি গৈছোঁ। গতিকে আজি দুয়োটাই ইটোৱে সিটোক কেক খুৱাই পেলাই তেওঁলোকে আমাক কথা দিছে যে আজিৰ পৰা তেওঁলোকে খুব ভালদৰে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ডিচিপ্লিন ছ'লজাৰ হিচাপে তেওঁলোকে কাম কৰিব। আৰু আজি আমি ইয়াত এখন ফ্ৰেণ্ডলি ক্ৰিকেট খেলো আমি অনুষ্ঠিত কৰিছিলোঁ আমাৰ MP11 আৰু আমাৰ খৰপৰা ক্ৰিকেট ফেন্স ক্লাবৰ দুয়োটা টীমৰ মাজত। গতিকে খুব ভাল লগা এটা দৃশ্য যে তাত এফালে বিধায়ক মহোদয় এফালে হিমাংশু শেখৰ বৈশ্য দুয়োটাই বেট ধৰি পেলাই তেওঁলোকে 100তকৈ অধিক ৰান কৰিবলৈ তেওঁলোক সক্ষম হ'ল। গতিকে এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু এটা খুব ভাল লগা পৰিৱেশৰ মাজত আমি আজি খেলখন সমাপ্ত কৰিলোঁ আৰু MP11 এই খেলখনত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। হয় হয়। আৰু এটা কথা কি আমি সদায় কওঁ যে আমাৰ ইয়াত মতান্তৰ আছে কিন্তু মনান্তৰ নাই। আমাৰ মতৰ অমত হ'ব পাৰে কেতিয়াবা, কিন্তু মনৰ অমত কেতিয়াও মনৰ অমিল নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী সদস্যই এনেধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় বা তেওঁলোকে এনেধৰণে নিজৰ কৰ্মৰ দ্বাৰা এনেধৰণে তেওঁলোকে শিকি বুজি উঠে যে তাত আমাৰ মনৰ অমিল কেতিয়াও হ'ব নোৱাৰে। গতিকে তাৰ প্ৰমাণ আজি ইয়াত আমি সকলোৱে দেখিবলৈ পালে আৰু আমাৰ সন্মুখতে সেইদিনাখনে সেই নহ'বলগীয়া ঘটনাটো হৈছিল আৰু আমাৰ সন্মুখতে আজি আমি সেই পৰিৱেশ এটা নিৰ্মাণ কৰিলোঁ যে তেওঁলোকে দুয়োটাই ইটো সিটোক কেক খুৱাই পেলাই তেওঁলোকে আজি কথা দিলে যে আমি দুয়ো ভাই হৈ পেলাই এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে কাম কৰি যাম। কোন বিধায়ক কোন সাংসদ সেইটো ডাঙৰ কথা নহয়। মই যোৱাকালিও কৈছোঁ যে তেওঁলোকে খুব ভালদৰে কাম কৰি যাব আৰু আজি ক'লোৱে যে দুয়োটাৰে বেটিঙত তেওঁলোকে দুয়োটাৰ জুটিত আজি 100তকৈও অধিক ৰান তেওঁলোকে ল'বলৈ সক্ষম হ'ল।